আমি শেষৰটো পইণ্টত আমি ক'ব পাৰোঁ যে বিজ্ঞানৰ বিষয়সমূহৰ ক্ষেত্ৰত যিটো বিষয়বস্তুৰ যিটো উদ্দেশ্যমুখিতা বিষয়বস্তু ভিত্তিক ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰত সেই চৰিত্ৰটো দেখিবলৈ পোৱা নাযায় যে ৰাজনীতি বিজ্ঞান বিষয়বস্তু ভিত্তিক নহয় বুলি বহুতে ক'ব খোজে আৰু সেইবাবেই ৰাজনীতি বিজ্ঞান দৰাচলতে এক বিজ্ঞান নহয়। গতিকে এইকেইটা যুক্তি আমি ৰাজনীতি বিজ্ঞানক কিয় বিজ্ঞান বুলি ক'ব নোৱাৰি এই সম্পৰ্কে আমি এইকেইটা যুক্তি আগবঢ়াব পাৰোঁ। এতিয়া আহোঁ আমি ৰাজনীতি বিজ্ঞান কি কাৰণত বিজ্ঞান হ'ব পাৰে তাৰ যুক্তিত আমি প্ৰথমে ক'ব লাগিব যে ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰত অন্যান্য বিজ্ঞানবিলাকৰ ক্ষেত্ৰত যিসমূহ বিজ্ঞানসন্মত পদ্ধতি অধ্যয়ন পদ্ধতি প্ৰয়োগ কৰা হয় ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰতো সেই একেধৰণেই বিজ্ঞানসন্মত পদ্ধতি এটা নিৰ্দিষ্ট বিষয়বস্তু আৰু সুসংবদ্ধ জ্ঞানৰ কাৰণে অধ্যয়ন পৰিচালনা কৰিব পৰা যায়। গতিকে ৰাজনীতি বিজ্ঞান এই অৰ্থত এক বিজ্ঞান। দ্বিতীয়টো পইণ্টত লিখিব পাৰোঁ যে ৰাজনৈতিক যি অন্বেষণ বা পৰীক্ষা নিৰীক্ষা এই পৰীক্ষা নিৰীক্ষাসমূহ ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা যায় যিসমূহ বিজ্ঞানৰ অন্যান্য বিভাগসমূহৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। গতিকে এইটো দিশৰ পৰাও ৰাজনীতি বিজ্ঞানক এক বিজ্ঞান বুলি ক'ব পাৰি। এটা পদ্ধতিগত অধ্যয়ন আন এটা পইণ্ট যে পদ্ধতিগত অধ্যয়ন হৈছে বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আৰু ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰতো এই পদ্ধতিগত অধ্যয়ন আমি দেখিবলৈ পাওঁ। গতিকে সেইটো দিশৰ পৰাও ৰাজনীতি বিজ্ঞানক এক বিজ্ঞান বুলি ক'ব পৰা যায়। এটা বৌদ্ধিক যি নীতি ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ ক্ষেত্ৰত বৌদ্ধিক নীতি অৱলম্বন কৰা হয়। এই নীতিসমূহ অন্যান্য বিজ্ঞানৰ ক্ষেত্ৰত যেনেকুৱা ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰতো একেই, অৰ্থাৎ যে কিছুমান বিষয়ৰ ক্ষেত্ৰত সকলোৱে এটা সৰ্বসন্মত সিদ্ধান্তত উপনীত হোৱা দেখিবলৈ পোৱা যায় ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰতো। গতিকে এইটো দিশৰ পৰাও ৰাজনীতি বিজ্ঞান এক বিজ্ঞান বুলি আমি ক'ব পাৰোঁ। আন এটা গুৰুত্বপূৰ্ণ পইণ্টটো হৈছে নিৰীক্ষণ পৰ্যবেক্ষণ আৰু অভিজ্ঞতা। এইসমূহ অন্য বিজ্ঞানৰ ক্ষেত্ৰত যেনেদৰে গুৰুত্বপূৰ্ণ ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ ক্ষেত্ৰত এইসমূহ এটা গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰতো আমি নিৰীক্ষণ পৰ্যবেক্ষণ পৰীক্ষা নিৰীক্ষা আৰু অভিজ্ঞতাৰ পৰা যিবোৰ উপলব্ধ জ্ঞান এই উপলব্ধ জ্ঞানসমূহ আমি ইয়াত ব্যৱহাৰ কৰি ৰাজনীতি বিজ্ঞানৰ অধ্যয়নক সমৃদ্ধ কৰিব পাৰোঁ। গতিকে এইকেইটা পইণ্টৰ জৰিয়তে আমি ক'ব পাৰোঁ যে ৰাজনীতি বিজ্ঞানক এই যুক্তিত বিজ্ঞান বুলি ক'ব পাৰি। আন এটা প্ৰশ্ন আহিব পাৰে যে ৰাজনীতি বিজ্ঞান এক সমাজ বিজ্ঞান। কিছু ৰাজনৈতিক পণ্ডিতে ক'ব খোজে যে ৰাজনীতি বিজ্ঞান আচলতে এক বিজ্ঞান কিন্তু ই সমাজ বিজ্ঞান, অৰ্থাৎ এই বিজ্ঞানত বা এই বিষয়টোত সমাজ সম্পৰ্কেহে অধ্যয়ন কৰা হয় আৰু সেইটো দিশৰ পৰা ৰাজনীতি বিজ্ঞান হৈছে এক সমাজ বিজ্ঞান। আন এটা প্ৰশ্ন আহিব পাৰে যে ৰাজনীতি বিজ্ঞান কি কাৰণত বা ৰাজনীতি বিজ্ঞান এক কলা নেকি, বিষয়টো এক কলা নেকি, এইটোৰ ওপৰত এটা প্ৰশ্ন আহিব পাৰে। গতিকে আমি কেইটামান সংজ্ঞাৰ জৰিয়তে আমি এই প্ৰশ্নটো ব্যাখ্যা কৰিব পাৰোঁ। তাৰ ভিতৰত ৰবাৰ্ট ডালৰ এটা আমি সংজ্ঞা ইয়াত উল্লেখ কৰিব পাৰোঁ। ৰবাৰ্ট ডালে কৈছে পলিটিকেল এনালাইচিছ দেন এ সায়েন্স or is it an art? I believe that it is both, to the extent that many aspects of political analysis are most easily acquired by practice and training under the supervision of persons already skilled in political analysis. It is an art. Whenever students of politics scrupulously test their generalization and theories against the data of experience by means of meticulous observation. ইমান দীঘলীয়া সংজ্ঞাটো নালাগে, আমি কেৱল
ৰবাৰ্ট ডালৰ উল্লেখ কৰি পেলাই ক'ব পাৰোঁ যে তেওঁ ৰাজনীতি বিজ্ঞানক এক কলা হিচাপে তেওঁ অভিহিত কৰিছে। এইকাৰণে কৰিছে যে ইয়াত যি ব্যাখ্যা কৰা হয় ৰাজনৈতিক যি বিশ্লেষণ, এই বিশ্লেষণৰ ক্ষেত্ৰত এটা সম্পূৰ্ণ প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিৰ নিৰীক্ষণতহে এইবোৰ কৰা হয়। গতিকে ইয়াত এটা কলাৰ চৰিত্ৰ নিহিত হৈ আছে। গতিকে ৰাজনীতি বিজ্ঞানক এক কলা বুলি ক'ব পাৰি। মই আজিৰ মোৰ আলোচনাৰ জৰিয়তে এই পাঠটো প্ৰায় শেষ কৰিবলৈ ওলাইছোঁ। মই আৰু এটা প্ৰশ্ন ছাত্ৰসকলক মই দিব খুজিছোঁ, সেইটো হৈছে যে ৰাজনৈতিক তত্ত্বৰ আলোচনাৰ উপযোগিতা বা ৰাজনৈতিক তত্ত্ব আমি কিয় অধ্যয়ন কৰিব লাগে এই সম্পৰ্কে তোমালোকে নিশ্চয় কিতাপ সংগ্ৰহ কৰিছা। যদি কোনোবাই ৰাজনীতি তত্ত্ব একাদশ শ্ৰেণীৰ বাবে ডক্টৰ নীৰু হাজৰিকা আৰু ডক্টৰ জ্যোতিনাথ চক্ৰৱৰ্তীৰ দ্বাৰা লিখা এখন কিতাপ যদি তোমালোকে সংগ্ৰহ কৰিছা, এখন কিতাপ যদি তোমালোকে সংগ্ৰহ কৰিছা, তেতিয়াহ'লে ইয়াত তুমি পাবা পৃষ্ঠা নম্বৰ 12। এই কিতাপখনত আমি ৰাজনৈতিক তত্ত্ব কিয় অধ্যয়ন কৰিব লাগে ইয়াত ধুনীয়াকৈ একেবাৰে সুন্দৰভাৱে পইণ্ট হিচাপে দিয়া আছে। 8টা পইণ্ট ইয়াত দিছে আৰু এইকেইটা পইণ্ট লিখিলে ইয়াৰ পৰা যিকোনো 6টা 4টা 2টা মনত ৰাখিলে যথেষ্ট হ'ব। মই সেইকেইটা কৈছোঁ যে প্ৰথমতে ৰাজনৈতিক তত্ত্বই সামাজিক জীৱনৰ সকলো দিশ সামৰি লয়। আমি ভৱিষ্যত ৰাজনীতিবিদ, ৰাজনীতিক, বিধায়ক, সাংসদ, আমোলা, উচ্চ বিষয়া, উকিল, সাংবাদিক, আইনজ্ঞ আদি হ'ব পাৰোঁ। তাৰ বাবে আমি স্কুল কলেজৰ পৰাই প্ৰস্তুতি চলাব লাগিব। দ্বিতীয় পইণ্টটোত আছে, দ্বিতীয়তে আমি এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিক হিচাপে ৰাষ্ট্ৰপতিৰ বৈদেশিক নীতিৰ, ৰাষ্ট্ৰ পৰিচালনাৰ বিষয়ে, ৰাজনৈতিক দল সম্পৰ্কে জ্ঞান আহৰণ কৰিবই লাগিব। ৰাজনৈতিক তত্ত্বই আমাক এই প্ৰয়োজনীয় জ্ঞানখিনি যোগান ধৰিব। 3 নম্বৰতে আমি দৈনন্দিন জীৱনত সদায় স্বাধীনতা, সমতা আৰু ধৰ্মনিৰপেক্ষতাৰ ধাৰণাৰ সন্মুখীন হওঁ। ৰাজনৈতিক তত্ত্বই আমাক আমাৰ ৰাজনৈতিক ধাৰণা আৰু বৈষম্য সৃষ্টি কৰা অনুভূতিবোৰক পৰিমাৰ্জন কৰিবলৈ শিকায়। চতুৰ্থতে ৰাজনৈতিক তত্ত্বই নতুন নতুন ধ্যান ধাৰণা সৃষ্টিত সহায় কৰে। পঞ্চমতে ৰাজনৈতিক পণ্ডিতসকলে নতুন নতুন তত্ত্ব, ধাৰণা আৰু নীতিৰ সৃষ্টি কৰে। ৰাজনৈতিক তত্ত্বই এই পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি ভৱিষ্যত পৰিকল্পনাত সহায় কৰে। 6 নম্বৰতে ৰাজনীতিবিদসকলে আমাৰ পৰিচালক হিচাপে কাম কৰে। গতিকে ৰাজনৈতিক তত্ত্বৰ অধ্যয়ন অবিহনে ৰাজনীতিবিদসকলে আমাৰ ৰাজনৈতিক জীৱন পৰিচালনাটো সুন্দৰ নহ'ব। তেওঁলোকৰ অভিজ্ঞতা বা তেওঁলোকৰ এই অধ্যয়ন থকাটো প্ৰয়োজনীয়। 7 নম্বৰতে ৰাজনৈতিক তত্ত্বই আমাক ৰাজনীতিৰ, সমাজ, অৰ্থনৈতিক বিকাশ, স্বাধীনতা, আইন শৃংখলা আদি সমস্যাৰ সমাধানত সহায় কৰে। আৰু 8 নম্বৰ পইণ্টটো দি আছে, ৰাজনৈতিক তত্ত্বই আমাক ন্যায় বা সমতা সম্পৰ্কে প্ৰণালীবদ্ধ জ্ঞান লাভ কৰাত সহায় কৰে। যিসকলে এই কিতাপখন সংগ্ৰহ কৰা নাই, মই ভিডিঅ'ৰ শেষত এটা পেজৰ ফটো মই দিম, তোমালোকে এইটোৰ পৰা সহজ লগা পইণ্টবোৰ লিখি ল'ব পাৰিবা। মই আশা কৰোঁ আজিৰ আলোচনাৰ বিষয়খিনি তোমালোকে বুজিছা আৰু এইখিনিৰ জৰিয়তেই আমি আমাৰ এই পাঠটো আজি এই চেপ্টাৰটো আমি শেষ কৰিবলৈ ওলাইছোঁ। আৰু মই শেষত ক'ব খুজিছোঁ যে এই পাঠটোত আমি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন 2 নম্বৰৰ, 4 নম্বৰৰ, 6 নম্বৰৰ আৰু 1 নম্বৰৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি বাছি লৈ সেইবিলাকৰ উত্তৰ লিখি যদি আমি পঢ়োঁ, তেতিয়াহ'লে এই চেপ্টাৰটো সম্পৰ্কে আমাৰ আৰু কোনো দ্বিধা বা অসুবিধা নাথাকিব। মই তোমালোকক ক'ব খুজিছোঁ যে ৰাজনীতি বিজ্ঞানৰ যদি মই ভাবোঁ যে তোমালোকে কৃপেশ চন্দ্ৰ পাল, প্ৰফেচাৰ আদ্যনাথ চক্ৰৱৰ্তী আৰু নীতা পালৰ কিতাপখন তোমালোকে কিনিছা। আৰু এই কিতাপখন এইটো ইংৰাজী মাধ্যমৰ কিতাপ, একেই পাব্লিকেশ্যনৰ, একেই প্ৰকাশনৰ অসমীয়া মাধ্যমৰ কিতাপো আছে।
আৰু এই কিতাপখনৰ এটা বৈশিষ্ট্য হৈছে যে এই কিতাপখনৰ শেষৰ পিনে কিছুমান প্ৰশ্ন দিয়া আছে আৰু প্ৰশ্ন প্ৰায় 10-12 বছৰৰ যিবোৰ পৰীক্ষাৰ প্ৰশ্নসমূহ এই প্ৰশ্নসমূহ আমাৰ প্ৰতিটো পাঠৰ শেষত প্ৰতিটো চেপ্টাৰৰ শেষত দিয়া আছে আৰু তাৰ পৰা আমি এটা কাম কৰিব লাগে যে এই প্ৰশ্নসমূহৰ সোঁফালে যিবোৰ চন তাৰিখ দিয়া আছে যে কোন চনত এই প্ৰশ্নটো পৰীক্ষাত আহিছিল সেই চনসমূহ দিয়া আছে আমি সেই প্ৰশ্নসমূহ কাটি উলিয়াই ইয়াৰ পৰা পৃথককৈ লিখিব লাগে লিখি পেলাই আৰু তাৰ উত্তৰসমূহ আমি লিখিবৰ চেষ্টা কৰিব লাগে আৰু এই প্ৰশ্নসমূহেই ঘূৰাই পৰীক্ষাত আহি থাকে আৰু মই ভাবোঁ যে বৰ বেছি প্ৰশ্ন নাই এইটো চেপ্টাৰত তোমালোকে নিশ্চয় একেবাৰে শেহতীয়া প্ৰকাশনটো কিনিছা শেহতীয়া প্ৰকাশনত 19 চনত অহা প্ৰশ্ন এই বছৰ পৰীক্ষা হোৱা নাই তাৰ আগৰবাৰৰ প্ৰশ্নসমূহ তোমালোকে পাই যাবা ইয়াত এটা প্ৰশ্ন আহিছে মেনশ্যন 4 মেইন সাবজেক্ট মেটাৰ্স অফ স্কোপ অফ পলিটিক্যাল সায়েন্স এইটো 2015 চনত আহিছে যে ৰাজনীতি বিজ্ঞানৰ পৰিসৰৰ ভিতৰৰ গুৰুত্বপূৰ্ণ আলোচ্য বিষয় 4টা ইয়াক ব্যাখ্যা কৰিবলৈ কোৱা হৈছে যে ৰাজনীতি বিজ্ঞানৰ পৰিসৰৰ ভিতৰত গুৰুত্বপূৰ্ণ 4টা বিষয় সম্পৰ্কে ব্যাখ্যা কৰা এই প্ৰশ্নটোত 4 নম্বৰ থাকিব প্ৰশ্ন দেখিলে অনুমান কৰিব পাৰি এইটো কিমান নম্বৰৰ প্ৰশ্ন থাকিব গতিকে মই ভাবোঁ যে এনেদৰে প্ৰশ্নবোৰ তোমালোকে লিখি ল'ব পাৰিবা বহিত আৰু তাৰ উত্তৰবোৰ লিখি ল'ব পাৰিবা আমাৰ যেতিয়া অনলাইন ক্লাছৰ শেষত যেতিয়া তোমালোকে আমাৰ কেম্পাছত ক্লাছসমূহত এটেণ্ড কৰিবা তেতিয়া আমি ইয়াৰ উত্তৰসমূহ লিখিতভাৱে নতুবা আমি কেতিয়াবা অনলাইন ক্লাছতো ইয়াৰ উত্তৰসমূহ দিব পাৰোঁ আন এটা প্ৰশ্ন আছে হোৱাট আৰ দ্য ৰিলেশ্যনশ্বিপ এণ্ড ডিফাৰেন্স বিটুইন পলিটিক্যাল সায়েন্স এণ্ড ইকনমিক্স ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ মাজৰ সম্পৰ্ক আৰু পাৰ্থক্যসমূহ আলোচনা কৰা এইটো 6 নম্বৰৰ কাৰণে আহিব পাৰে 4 নম্বৰৰ কাৰণে আহিব পাৰে গতিকে এইটো এটা প্ৰশ্ন আছিলে আৰু এটা প্ৰশ্ন আছে যে হু ফাৰ্ষ্ট এইটো 1 নম্বৰৰ প্ৰশ্ন হু ফাৰ্ষ্ট ইউজ দ্য টাৰ্ম পলিটিক্স ৰাজনীতি শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল উত্তৰটো তোমালোকে সকলোৱে জানা নিশ্চয় ৰাজনীতি শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল গ্ৰীক দাৰ্শনিক এৰিষ্টটলে এইটো 2016 চনত আহিছিলে আৰু এটা প্ৰশ্ন আহিছিলে হিষ্টৰী উইদাউট পলিটিক্যাল সায়েন্স হ্যাজ নো ফ্ৰুইট পলিটিক্যাল সায়েন্স উইদাউট হিষ্ট্ৰী হ্যাজ নো ৰুট হু সেড দিছ 2016 চনত আহিছে আমি এইটো অকণমান সংজ্ঞাবিলাকৰ মাজত বিচাৰিব লাগিব যে ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জীৰ যি সম্পৰ্ক ইয়াৰ মাজত এই সংজ্ঞাটো বিচাৰিব লাগিব পলিটিক্যাল সায়েন্স কিতাবত বৰ স্পষ্টভাৱে দিয়া আছে ৰিলেশ্যন বিটুইন